ৰান আইনৰ বিৰুদ্ধে ৪৮ ঘণ্টীয়া চকা বন্ধলৈ কাৰ্বি আংলং ড্ৰাইভাৰ সন্থাৰ নৈতিক সমৰ্থন কৰাৰ কথা পুৱা ৯ বজাত জানিবলৈ দিয়ে। সমগ্ৰ দেশজুৰি বিজেপি চৰকাৰৰ ন্যায় সংহিতা আইনৰ গাড়ী চালকসকলৰ বিৰুদ্ধে থকা কঠোৰ হিট এণ্ড ৰানৰ বিৰুদ্ধে মটৰ শ্ৰমিক আৰু চালকসকলৰ যৌথ মঞ্চই আহ্বান জনোৱা চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে কাৰ্বি আংলং মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ এণ্ড ড্ৰাইভাৰ ইউনিয়নে। আজি পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হোৱা ৪৮ ঘণ্টাৰ বাবে বাহাল থাকিব এই চকা বন্ধ কাৰ্যসূচী। কাৰ্বি আংলং জিলাৰ সকলো ধৰণৰ বাণিজ্যিক যান বাহন ৪৮ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে চালক সন্থাই। উল্লেখযোগ্য, আজি পুৱাৰ পৰাই ডিফুৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক বাহন ক্ৰমে বাছ, ট্ৰাক, মিনি ট্ৰাক আৰু ট্ৰাক অটো চালকসকলে গাড়ী চলোৱাৰ পৰা বিৰত থাকে। আমাৰ ওচৰত চালক সন্থাৰ সভাপতিৰ মন্তব্য আছে, তাক আগবঢ়াই দিছো। ড্ৰাইভাৰ ইউনিয়নৰ প্ৰেচিডেণ্ট মহম্মদ আব্দুলৰে ক'ব বিচাৰিছোঁ, চৰকাৰে যিটো আইন লাগু কৰিছে সেইটোৰ কাৰণে আমাৰ ড্ৰাইভাৰবিলাকত বহুত আপত্তিজনক বস্তু হৈছে, সুবিধা হৈছে। সেইটো আইনটো বাতিল কৰিব লাগে বৰ্তমান, আৰু আমাৰ যিবিলাক ড্ৰাইভাৰসকলক দৰমহাৰ পক্ষেও চৰকাৰে এইটো নিয়ম নীতি বান্ধি দিব লাগে। কাৰণ চৰকাৰৰ যিটো ড্ৰাইভাৰবিলাকে ৫,০০০, ৭,০০০ টকা পায়, সেইটোৰ কাৰণেও চৰকাৰে এইটো সিদ্ধান্ত ল'ব লাগে। আৰু এই ৰাস্তাত যে গাড়ী এক্সিডেণ্ট হৈ যিবিলাক ড্ৰাইভাৰ পলাই যায়, ড্ৰাইভাৰ যেতিয়া পলাই যায় তেতিয়া ড্ৰাইভাৰ কি কাৰণে পলায়? পাব্লিকে ড্ৰাইভাৰক মাৰিব, কিন্তু ড্ৰাইভাৰ পলাই থানাতে যায়। আজি যাওক আৰু কালি যাওক আৰু ওই মুহূৰ্তে যাওক, সেই সুবিধা পথত ড্ৰাইভাৰে থানাত হাজিৰ হয়। সেইকাৰণে আকৌ ইয়াতে থাকিলেতো ড্ৰাইভাৰ মাৰি দিব। এইটো আইনটো যদি লাগু কৰে ড্ৰাইভাৰবিলাকৰ ওপৰত লাগু যেতিয়া হৈছে, যিবোৰ পাব্লিকে মাৰিব তন্ত্ৰৰ ওপৰত এইটো আইনটো লাগু হ'ব লাগে। খালি ড্ৰাইভাৰৰ ওপৰত লাগু হ'লে নহ'ব না। সেইকাৰণে ড্ৰাইভাৰবিলাক হেৰি কৰি যায়। আমাৰ এইটো বন্ধত আমি ছাপোৰ্ট কৰিছোঁ। পানী যোগান, গাখীৰ যোগান, মেডিকেল, ড্ৰেছ এইবিলাক বন্ধ নাৰাখাৰ কাৰণে আমি আমাৰ ড্ৰাইভাৰবিলাকক কৈছোঁ যে আপত্তি নকৰিবৰ কাৰণে এইবিলাক খোলা ছুট দেওয়া হৈছে।